পাপা আজি ভাত কিহে খাইছা? নমস্কাৰ। আজি মাঘ বিহু উৰুকাৰ দিনা। উৰুকাৰ দিনা ৰাতি খোৱা ইমান ভাল নহয়, কাৰণ কিয় টোপনি ক্ষতিত ককাই ভাইৰ লগত নাচি বাগি ভাতটো একদম খোৱা খেলি মেলি হৈ যায়। কিন্তু দিনত ভালকৈ খাওঁ। আজি দিনত খাবলৈ লৈছোঁ মানে এনেকুৱা ধৰা ৰাতিপুৱাই গ'লোঁ পানীগাঁও বজাৰলৈ। পানীগাঁও বজাৰৰ বাবে বৰালি মাছ আনিলোঁ। বৰালি মাছ এই ধুনীয়া ধুনীয়া ৰাউণ্ড পিচ বনালোঁ। বনালে আইগৰাকীয়ে ধুনীয়াকৈ বনোৱাৰ পিছত বৰালি মাছৰ মাথা দি ধুনীয়াকৈ ফ্ৰাই একদম ভাজিলে সৰুকৈ, ভাল লাগে খাই। তাৰপৰা এইটো হ'ল আপোনাৰ জহা চাউলৰ ভাত উৰুকাৰ দিনা দিনত ভালকৈ খাব পাৰি, ধুনীয়া লাগে। তাৰপৰা এইটো হ'ল জলফাই আচাৰ, ঘৰৰ জলফাই আচাৰ। আৰু এয়া হ'ল বেতগাজৰ পিটিকা লগত অসমীয়া আলু, গুটি আলু পিটিকা। মই বেতগাজটো খাই বহুত ভাল পাওঁ। গতিকে লৈ আজি বিহু উৰুকাৰ দিনা সকলোকে বিহু শুভেচ্ছা জনাইছোঁ। বিহুটো ভালে ভালে যাওক। সকলোৱে একদম সুখ শান্তি সমৃদ্ধিয়ে ককাই ভাই মিলি ভাই ভনী ইষ্ট কুটুম্বৰ লগত মিলি ভালে ভালে এসাঁজ খাওক আৰু বছৰেকৰ বিহুটো সুকলমে পাৰ কৰক, তাৰে আশীৰ্বাদ কৰি সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ নমস্কাৰ নমস্কাৰ।